ভেবেলী লতাৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। গতিকে এইজোপা ভেবেলী লতা ধুনীয়াকৈ বগাই গৈছে। এই ভেবেলী লতা খালে পেটৰ কাৰণে খুব ভাল। আৰু কেনেধৰণে খাব পাৰে, কি কি বেমাৰত ভাল মই অলপ কৈ দিছোঁ। হাড় ভাগিলে ছালৰ কাৰণে মানে পেটৰ কাৰণে বহুত মানে উপকাৰী এইটো। আপোনালোকে খাব লাগে এইটো। জোল বনাই খাওক, চাটনি বনাই খাওক, এনেকৈ খাব পাৰে। আজি মই এইটো কেনেকৈ খাব লাগে, জোল বনাইও খাব পাৰে আৰু বৰা বনাইও খাব পাৰে। আহকচোন আজি আমি এইটো বৰাই বনাই দেখুৱাম মই অলপ। এয়া মই কোমলীয়া কোমলীয়া পাত কেইটামান ল'ম। এয়া ধুনীয়া কোমলীয়া হৈছে, এয়া ধুনীয়াকৈ বগাই গৈছে, খুব ভাল খাব। চাটনি কৰিও খাব পাৰে। ইয়াৰ লগত আপোনালোকে মানিমুনিও দিব পাৰে মাছ বনালে। এয়া কোমলীয়া কোমলীয়া পাতকেইটা মই লৈ লৈছোঁ। আহকচোন মই কেনেকৈ বৰা বনাওঁ আপোনালোকক অলপ দেখুৱাই যাওঁ। নমস্কাৰ, মই আজি আপোনালোকক ভেবেলী বৰা বনাব বুলি লৈছোঁ। এয়া ভেবেলী পাত মই ছিগি আনি ধুনীয়াকৈ ধুই কৰি থৈ দিছোঁ। ভেবেলী পাত খুবেই ভাল পেটৰ কাৰণে, ছালৰ কাৰণে, আৰু পেট চলা হ'লেও এইটো খাব লাগে। জলকীয়া নিদিব, নহৰু আদা দি আপোনালোকে অলপ জোল বনাই খাব। পেট চলা খুব ভাল হয় সোনকালে। আহকচোন মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই যাওক। মই পাতকেইটা দি ল'লোঁ ধুনীয়াকৈ ধুই কৰি পেলাই, আৰু নহৰু কেইফোটামান দিছোঁ, জলকীয়া 4টা দিম। আপোনালোকে যিমান জ্বলা খায় সিমান পৰিমাণে দিব। এয়া মই এতিয়া মিক্সিত পিচি লওঁ। মোৰ এইখিনি গুড়ি হ'ল ধুনীয়াকৈ। এতিয়া মই পিঁয়াজ এটা দিছোঁ, কাটি লৈ আছোঁ। মিহি মিহিকৈ দিব পিঁয়াজটো। খুব সৰু সৰুকৈ দিলে ভাল আৰু। ভেবেলী বহুত ধৰণে খাব পাৰে। আপোনালোকে চাটনি বনাইও খাব পাৰে, জোল বনাইও খাব পাৰে, আৰু বৰা বনাইও খাব পাৰে। আপোনালোকে চাটনি বনাই খালে 2-3টামান জালুক দিব, তেতিয়া খুব চাটনিখন স্বাদ হয় আৰু পেটৰ কাৰণেও খুব ভাল। এয়া মোৰ পিঁয়াজখিনি গুড়ি কৰি ল'লোঁ। মই ইয়াত দিম এতিয়া চাউলৰ গুড়ি। এয়া চাউলৰ গুড়ি মই ভাজি কৰি ধুনীয়াকৈ থৈ দিছোঁ। ইয়াত অলপ দি দিম। কমাই কমাই ল'ব লাগিব সানি সানি। খুব ধুনীয়া গোন্ধও ওলায় ভেবেলীটো, আৰু টেষ্টো বহুত ভাল টেষ্ট ওলায়। মই অলপ নিমখ দিম, নিমখ অলপ দিম। আকৌ অলপ পিঠাগুড়ি দি দিম, দি মই হাতেৰে লাৰিম। হাতেৰে লাৰিলে বস্তুটো গম পোৱা যায়। মই ডাঙৰ বাচনতে লৈছিলোঁ, লওঁ, সৰুটো নহ'ব। পানী যদি ব্যৱহাৰ কৰিব লগা হয় পানীও ব্যৱহাৰ কৰিব পাৰে। মই নকৰোঁ, জোল হৈ গৈছে যে। কোমলীয়া পাত, ভেবেলী কোমলীয়া পাত যে। ধুনীয়াকৈ সানি কৰি ল'লে মই বেচন দিও বনাব পাৰোঁ, কিন্তু মই বনোৱা নাই। পিঠাগুড়িটো খাই বেছি ভাল। বৰা বনালে, চব বনালে সদায় আপোনালোকে পিঠাগুড়ি ব্যৱহাৰ কৰিবচোন। খুব ভাল লাগে, টেষ্টটো খুব ভাল। অলপ মই পাতলকৈ লৈছোঁ, তেতিয়া বস্তুটো খাই ভাল লাগে। গৰমত খুব ভাল এইটো, কাৰণ ভেবেলীটো আমাৰ আইতাহঁতে কৈছিলে ঠাণ্ডা বুলি, সেইটো কাৰণে আমি এতিয়া মানি লৈছোঁ। ভালো, খাবৰ কাৰণেও ভাল, আৰু প্ৰমাণো পোৱা যায় খুব ভাল। আপোনাৰ অলপ পেট বিষাই থাকিলেও জালুক 3-4টামান দিয়ে, ভেবেলী কোমলীয়া পাত পিচি লৈ পেলাই খাব পাৰে, খুব ভাল লাগে। মোৰ হৈ গৈছে, এতিয়া মই ভাজিম। মই সৰিয়হৰ তেল দিছোঁ। আপোনালোকে বেলেগ যি খায় সেই তেল ব্যৱহাৰ কৰিব পাৰে। সৰিয়হৰ তেলটো খাই বেছি ভাল আৰু টেষ্ট লাগে।
এতিয়া মোৰ তেল গৰম হৈছে, মই এতিয়া বৰক এটা দি দিম। তেলটো যাতে বিয়পি যায় তেনেকৈ লৰাই দিব লাগিব। বহুত তেল দিও ভাজিব পাৰে, মই বেছি তেল দিয়া নাই, হ'ব। এইটো ধুনীয়া এটা কালাৰ আহি গৈছে। খুব কম সময়তে ভাল বস্তু এটা, গাঙলীয়া বস্তু এটা খাব। মই যদি আপোনালোকক বনাই দেখুৱাব পাৰিছোঁ ভালকৈ, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে চাব নাপাহৰিব, চাই থাকিব, মোৰো ভাল লাগিব তেতিয়া। জুইটো অলপ কমাই ল'ব। এয়া মোৰ কম সময়তে বৰা হৈ গ'ল। আপোনালোকে গৰম গৰম ভাতৰ লগত খাওক, ধুনীয়া লাগে খাই। জ্বলাটো অলপ হ'ব লাগে, খাই খুবেই ভাল লাগে। এয়া মোৰ হৈ গ'ল, এতিয়া মই গেছটো অফ কৰি দিম।